কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ উদ্যোগত নতুন দিল্লী তালকটৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ অল ইণ্ডিয়া ইণ্টাৰজনেল কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় চাপৰ মুখৰ এজন খেলুৱৈয়ে। যুৱকজনৰ নাম সুমিত দাস। আজি খেলুৱৈগৰাকীৰ ঘৰত ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি আৰু সম্পাদক ভাৰত বৰুৱা উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে খেলুৱৈগৰাকীক। উল্লেখযোগ্য যে চাপৰমুখ আতিগাঁৱৰ দীপমণি দাস আৰু জানকী ভূঞা দাসৰ পুত্ৰ সুমিতে যোৱা 1 আৰু 2 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত নৰ্থ ইষ্ট জনক প্ৰতিনিধিত্ব কৰি কুমুটে জুনিয়ৰ ব্যক্তিগত শাখাৰ 68 কেজি ইভেণ্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী খেলুৱৈ সুমিতে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সোণৰ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মই সুমিত দাস। অল ইণ্ডিয়া ইণ্টাৰজনত মই দিল্লীত অনুষ্ঠিত হোৱা 1-2 তাৰিখে তালকটৰা ইনডোৰ ষ্টেডিয়ামত মই ৰূপৰ পদক পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই ৰূপৰ পদক পাবলৈ সক্ষম হোৱাৰ বাবে মোৰ ঘৰলৈ আজি ৰহা ছাত্ৰ সন্থা আৰু সাংবাদিক সন্থা আহি পিনে মোক অভিনন্দন জনাইছে। তাকে মই তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। ইয়াৰ আগতে তুমি আৰু ক'ত পদক পাবলৈ সক্ষম হৈছা? হয়, এয়া 2025 বৰ্ষটোত মই প্ৰথমে ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ আছিল, তাত মই গ'ল্ড মেডেল লগাইছোঁ। তাৰপিছত চাউথ আছাম চেম্পিয়নশ্বিপ আছিলে, তাত মই গ'ল্ড মেডেল লগাইছোঁ। তাৰপিছত ষ্টেট চেম্পিয়নশ্বিপ আছিল, ষ্টেট চেম্পিয়নশ্বিপত মই গ'ল্ড পাই পিনে অৰুণাচলত নৰ্থ ইষ্ট চেম্পিয়নশ্বিপ আছিল, তাতে মই গ'ল্ড পাইছোঁ। তাৰপিছত নৰ্থ ইষ্ট চেম্পিয়নশ্বিপত মই গ'ল্ড পোৱাৰ পিছতে মই যোনখন এতিয়া অল ইণ্ডিয়া ইণ্টাৰজনেল চেম্পিয়নশ্বিপ আছিল, তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু 2026 চনত দেহৰাদুনত অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল চেম্পিয়নশ্বিপত মই অংশগ্ৰহণ কৰিম। নমস্কাৰ, পোনপ্ৰথমে মই ৰহাৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি ৰহাৰ সাংবাদিক সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ ঘৰত আহি মোৰ ল'ৰাটো যোৱা 1-2 ডিচেম্বৰ তাৰিখে দিল্লীত হৈ যোৱা অল ইণ্ডিয়া ইণ্টাৰজনেল কাৰাটে কম্পিটিশ্যনত তেওঁ ৰূপৰ পদক পাবলৈ সক্ষম হৈছিলে। সেইকাৰণে আজি আহি আপোনালোকে আহি যি মোৰ ল'ৰাক সম্বৰ্ধনা জ্ঞাপন কৰিলে, তাৰ বাবে মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু যাতে এনেকৈ সি আৰু আগুৱাই যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ পৰা সদায় আশীৰ্বাদ বিচাৰিম। আমাৰ দিল্লীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া কাৰাটে ইণ্টাৰজনেল চেম্পিয়নশ্বিপত আমাৰ ৰহা চাপৰমুখৰ সুমিত দাসে ৰূপৰ পদক লৈ পেলাই আমাৰ নগাঁও জিলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেই সোৱাদতে আজি আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমি সকলোৱে তেওঁক এখন গামোচাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেখেতে কেইবাটাও আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও গ'ল্ড মেডেল আগতেও পাইছে, আৰু তেখেতে এটা সম্ভাৱনা দেখাইছে। আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকি উঠক আৰু অসমৰ লগতে তেওঁ ভাৰতলৈ সুনাম কঢ়িয়াই আনক। আমি তাকে আশা কৰিছোঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা।